2026 বৰ্ষৰ আধাখিনিতকৈ বেছি সময় আমি ইতিমধ্যে পাৰ কৰিলো। এই সময়ছোৱাত হয়তো বহুতেই নিজৰ লক্ষ্যত উপনীত হ'ল আৰু বহুতৰে পক্ষে হয়তো 90% কাম সম্পূৰ্ণ হৈও নিজৰ লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হোৱা নাই। এতিয়া প্ৰশ্ন হ'ল বছৰৰ এই শেষৰ ছমাহ সময়ত অৰ্থাৎ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিবনে? এই বৰ্ষটোৰ বাবে আপোনালোকৰ মনত যিসমূহ আশা আকাংক্ষা আছিল সেই আশা আকাংক্ষাসমূহ পূৰণ হ'বনে? ভাগ্যই আপোনালোকক কিমান শতাংশ লগ দিব? নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পাৰ হ'ব তাক ভাৰতীয় বৈদিক জ্যোতিষৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ ওলাইছো। 2026 বৰ্ষৰ শেষৰ ছমাহ অৰ্থাৎ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই সময়ছোৱা যথেষ্ট তাৎপৰ্যপূৰ্ণ সময় বুলি ক'ব পাৰি, কিয়নো গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ আৰু শক্তিশালী গ্ৰহ বুলি ধৰা হয়, যি হৈছে আমাৰ জীৱনৰ সকলো সুখ শান্তিৰ সমৃদ্ধিৰ প্ৰতীক গ্ৰহ, ভাগ্যৰ এক প্ৰধান কাৰক গ্ৰহ। সেই গুৰু বৃহস্পতিয়ে বছৰ শেষৰ ফালে 11 ডিচেম্বৰৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে কৰ্মৰ এক প্ৰধান কাৰক গ্ৰহ, কৰ্মফলদাতা, লগতে ন্যায়ৰ কাৰক গ্ৰহ শনি গ্ৰহ এই বৰ্ষৰ 27 জুলাইৰ পাছৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে সূৰ্য, মংগল, বুধ, শুক্ৰও নিজা নিজা ৰাশি অৰ্থাৎ স্থান পৰিৱৰ্তন কৰিব। ৰাহু কেতুৰ প্ৰভাৱো আমাৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰিব। এই সকলোবোৰ গ্ৰহৰ প্ৰভাৱ অৰ্থাৎ গুৰু বৃহস্পতি, শনি, বুধ, শুক্ৰ, মংগল, ৰাহু কেতু, সূৰ্য এই সকলোবোৰ গ্ৰহৰ প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ওপৰত জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পৰিব, আজিৰ ভিডিঅ'টোত মই সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি কৰ্কট, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। এতিয়া আহক মূল বিষয়বস্তুটোলৈ যাওঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ ৰাশিতে গুৰু বৃহস্পতি বৰ্তমান সময়ত বিৰাজমান। গুৰু কৰ্কট ৰাশিত উচ্চ ৰাশিত অৱস্থান কৰে আৰু গুৰু বৃহস্পতিয়ে আপোনাৰ ৰাশিত অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত 31 অক্টোবৰলৈকে থাকিব। গুৰুৰ দৃষ্টি আপোনাৰ কুষ্টিৰ পঞ্চম, সপ্তম আৰু নৱম ভাৱত পৰিব। আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ শিক্ষাৰ ভাৱ। গতিকে শিক্ষাৰ্থীসকলে গুৰু বৃহস্পতিৰ জৰিয়তে 31 অক্টোবৰ তাৰিখলৈকে যথেষ্ট গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ অৰ্থাৎ উপকৃত হ'বলৈ সক্ষম হ'ব। 31 অক্টোবৰ আগলৈকে আপোনালোকৰ যদি কিবা পৰীক্ষাৰ ৰিজাল্ট দিয়ে, নতুবা আপোনালোকে যদি কিবা পৰীক্ষাত অৱতীৰ্ণ হয়, তেন্তে সেই পৰীক্ষাৰ ফলাফল যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে, যদিহে গুৰু বৃহস্পতিয়ে আপোনাৰ কুষ্ঠিত অৰ্থাৎ জন্মলগ্নত এক শক্তিশালী স্থানত আছে। লগতে আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱ হৈছে আপোনাৰ প্ৰেম বা ব্যক্তিগত সম্পৰ্কৰ ভাৱ, লগতে আপোনাৰ সন্তানৰ ভাৱ বুলিও কোৱা হয়। গুৰুৰ দৃষ্টি যিহেতু আপোনাৰ সন্তানৰ ভাৱৰ ওপৰত পৰিব, গতিকে যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকাই সন্তান কামনা কৰে, তেওঁলোকৰ 31 অক্টোবৰ আগলৈকে সন্তান কনচিভ হোৱাৰ হয়তো সপোন পূৰণ হ'ব পাৰে। নতুবা আপোনাৰ সন্তানে 31 অক্টোবৰ তাৰিখলৈকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নতুবা জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰে। লগতে ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত যদি চাওঁ, গুৰুৰ দৃষ্টি যিহেতু পঞ্চম ভাৱৰ ওপৰত পৰিব, গতিকে এই সময়ছোৱাত আপোনালোকে গুৰুৰ পৰা নিজৰ প্ৰেমৰ ক্ষেত্ৰত, নিজৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। এই ক্ষেত্ৰত আমি আপোনাৰ কুষ্টিৰ পঞ্চম ভাৱৰ অধিকাৰী গ্ৰহ মংগলৰ অৱস্থান অধ্যয়ন কৰোঁ। মংগলৰ অৱস্থান যদি আমি অধ্যয়ন কৰোঁ, মংগল 3 আগষ্টৰ আগলৈকে আপোনাৰ কুষ্টিৰ একাদশ ভাৱত থাকিব। গতিকে 3 আগষ্টৰ আগলৈকে আপোনালোকৰ সম্পৰ্ক মোটামুটি ঠিকেই থাকিব। কিন্তু মংগলৰ আৰু অৱস্থান যদি আমি অধ্যয়ন কৰোঁ, মংগল 19 ছেপ্টেম্বৰ আগলৈকে আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱত থাকিব। অৰ্থাৎ 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে মংগল আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱত থাকিব। দ্বাদশ ভাৱত মংগলৰ অৱস্থান বিশেষ শুভ বুলি ধৰা নহয়।
3 আগষ্টৰ আগলৈকে লগতে 19 ছেপ্টেম্বৰ পিছত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত বুজাবুজি থাকিব কিন্তু মংগলে যেতিয়া আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত অৱস্থান কৰিব অৰ্থাৎ 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে এই সময়ছোৱাত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো ভুল বুজাবুজি হ'ব পাৰে যুক্তি তৰ্ক হ'ব পাৰে বা এই সময়ছোৱাত হয়তো আপোনালোকৰ মাজত সৰু সুৰা বাকযুদ্ধ হ'ব পাৰে মিসআন্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হ'ব পাৰে গতিকে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰ সময়লৈকে কিছু ধৈৰ্য ধৰি থাকিব লাগিব বাকি মংগলৰ ফলাফল এই 6 মাহ সময়ত বেয়া বুলি ক'ব নোৱাৰি শিক্ষাৰ ক্ষেত্ৰতে হওক বা সন্তানৰ ক্ষেত্ৰতে হওক মংগলে এই সময়ছোৱাত আপোনালোকক আশীৰ্বাদ দিব বুলিয়ে ক'ব পাৰি কিন্তু প্ৰেমৰ ক্ষেত্ৰত 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে এই সময়ছোৱাত আপোনালোকে কিছু ধৈৰ্য ধৰি থাকিব লাগিব এতিয়া হওক চাও আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱ আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱ হৈছে আপোনাৰ বিবাহৰ ভাৱ আৰু আপোনাৰ বিবাহৰ ভাৱৰ ওপৰত গুৰুৰ দৃষ্টি 31 অক্টোবৰলৈকে থাকিব গতিকে গুৰুৰ পৰা 31 অক্টোবৰ আগলৈকে আপোনালোকে নিজৰ বিবাহৰ ক্ষেত্ৰত নিজৰ বৈবাহিক ক্ষেত্ৰত যথেষ্ট আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে যিসকল সিঙ্গল হৈ আছে আৰু যিসকলে বিবাহৰ বাবে পাত্ৰ বা পাত্ৰী বিচাৰি আছে তেওঁলোকে 2026 বৰ্ষৰ 31 অক্টোবৰ আগলৈকে হয়তো মনে বিচৰা পাত্ৰ বা পাত্ৰী পাবলৈ সক্ষম হ'ব পাৰে এই ক্ষেত্ৰত আমি শনিৰ অৱস্থান অধ্যয়ন কৰো যেহেতু আপোনাৰ কুষ্ঠৰ সপ্তম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে শনি শনি বৰ্তমান সময়ত আপোনাৰ ভাগ্যৰ ভাৱত থাকিব কেন্দ্ৰৰ অধিকাৰী গ্ৰহ আপোনাৰ কুষ্ঠৰ ত্ৰিকোণ অৰ্থাৎ ভাগ্যৰ ভাৱত যোৱাটো শুভ ফলদায়ক বুলিয়ে ক'ব পাৰি কিন্তু এটা কথা এখিনিত আপোনালোকে লক্ষ্য ৰাখিব যে 27 জুলাইৰ পৰা শনি বক্ৰী অৱস্থালৈ যাব মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব এই সময়ছোৱাত শনি কিন্তু অত্যধিক শক্তিশালী হৈ পৰিব গতিকে এই সময়ছোৱাত আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ মাজত হয়তো কিছু জিদ্দি মনোভাৱ দেখিবলৈ পোৱা যাব এই সময়ছোৱাত হয়তো আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ লগত হয়তো কোনো কথাত কিছু যুক্তি তৰ্ক হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ মাজত আন্ডাৰষ্টেণ্ডিং ৰাখিবলৈ চেষ্টা কৰিব লগতে 31 অক্টোবৰ আগলৈকে আপোনালোকে যদি পাৰ্টনাৰশ্বিপ বিজনেছ আৰম্ভ কৰিম বুলি ভাবে তেন্তে এই সময়ছোৱাত পাৰ্টনাৰশ্বিপ বিজনেছ কৰাৰ বাবে 31 অক্টোবৰ আগলৈকে পাৰ্টনাৰশ্বিপ বিজনেছ কৰাৰ বাবে যথেষ্ট শুভ সময় বুলি ক'ব পাৰি এই সময়ছোৱাত গুৰুৰ কৃপাও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব লগতে আপোনালোকে যদি ঘৰত কিবা মাংগলিক কৰ্ম কৰো বুলি ভাবে তেন্তে 31 অক্টোবৰ আগলৈকে গুৰুৰ দৃষ্টি যেতিয়ালৈকে আপোনাৰ কুষ্ঠৰ ভাগ্যৰ ভাৱত থাকিব তেতিয়া কৰিলে আপোনালোকে যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব যিহেতু গুৰুক ভাগ্যৰ এক প্ৰধান কাৰক গ্ৰহ বুলি ধৰা হয় গতিকে যিসকলে হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে নতুবা ঘৰত কিবা মাংগলিক কৰ্ম কৰিব বিচাৰিছে তেওঁলোকে 31 অক্টোবৰ আগত কৰিলে বেছি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব লগতে আপোনাৰ কুষ্ঠৰ নৱম ভাৱক আপোনাৰ পিতাৰ ভাৱ বুলিও কোৱা হয় আপোনাৰ পিতৃৰ ভাৱ বুলিও কোৱা হয় শনি আপোনাৰ কুষ্ঠৰ নৱম ভাৱত থকাৰ বাবে এই সময়ছোৱাত আপোনাৰ নিজৰ পিতৃৰ লগত হয়তো কোনো কথাত যুক্তি তৰ্ক হ'ব পাৰে লগতে এই সময়ছোৱাত আপোনাৰ পিতৃৰ স্বাস্থ্য পাতিও হয়তো কিছু বেয়াৰ ফালে ঢাল খাব পাৰে এই সময়ছোৱাত আপোনাৰ পিতৃৰ হয়তো হাড়ৰ বিষৰ সমস্যা হ'ব পাৰে ভৰিৰ বিষ বা আঁঠুৰ বিষৰ বা কঁকালৰ বিষৰ সমস্যা হ'ব পাৰে গতিকে পিতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে গুৰুত্ব দিব লগতে গুৰুৰ দৃষ্টি যেহেতু আপোনাৰ ভাগ্যৰ ভাৱৰ ওপৰত পৰিব আৰু আপোনাৰ কুষ্ঠৰ নৱম ভাৱক ধৰ্মৰ ভাৱ বুলিও কোৱা হয় দূৰ যাত্ৰাৰ ভাৱ বুলিও কোৱা হয় দূৰণিত আপোনালোকে অধ্যয়ন কৰাৰ অৰ্থাৎ হায়াৰ ষ্টাডিজৰ বাবে উচ্চ শিক্ষাৰ বাবে দূৰণিত অধ্যয়ন কৰাৰ ভাৱ বুলিও কোৱা হয় গতিকে এই সময়ছোৱাত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰাৰ বাবে ঘৰৰ পৰা বহুত দূৰত অধ্যয়ন কৰিব বিচাৰে নতুবা কোনোবা ভাল শিক্ষানুষ্ঠানত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকৰ বাবে 31 অক্টোবৰ আগৰ সময়খিনি যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি লগতে 31 অক্টোবৰ আগলৈকে বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ হয়তো দূৰণিত থকা তীৰ্থস্থানসমূহ দৰ্শন হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকৰ তীৰ্থস্থানসমূহ দৰ্শন নহলেও ঈশ্বৰৰ প্ৰতি আপোনালোকৰ বিশ্বাস বাঢ়িব ধৰ্মৰ প্ৰতি আপোনালোকৰ এই সময়ছোৱাত যথেষ্ট আস্থা বাঢ়িব এই সময়ছোৱাত আপোনালোকৰ মনত যথেষ্ট আধ্যাত্মিকতাৰ সৃষ্টি হ'ব এই সময়ছোৱা আপোনালোকৰ জীৱনৰ বাবে যথেষ্ট পজিটিভ টাইম বুলি ক'ব পাৰি গতিকে এই সময়ছোৱা আপোনালোকে উচিত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লগতে আৰু এটা কথা কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত ৰাহু আছে
আৰু ৰাহুৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত পৰিব আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱ হৈছে দুখ যন্ত্ৰণাৰ ভাৱ ৰাহুৰ নিচিনা এক অশুভ গ্ৰহ আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱত থকাৰ বাবে এই সময়ছোৱাত আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিব লগতে এই সময়ছোৱাত আপোনালোকৰ মনত হয়তো নানা ধৰণৰ কনফিউজন ক্ৰিয়েট হ'ব পাৰে জীৱনত কোনো ক্ষেত্ৰত সিদ্ধান্ত লওঁতে এই সময়ছোৱাত হয়তো আপোনালোকৰ মনত নানা ধৰণৰ চিন্তা আহিব পাৰে মনটো স্থিৰ কৰা এই সময়ছোৱাত আপোনালোকৰ বাবে কিছু হয়তো অসুবিধাৰ এই ক্ষেত্ৰত আপোনালোকে সন্মুখীন হ'ব পাৰে গতিকে নিজৰ মাইন্ডসেট আপোনালোকে ষ্টেবল কৰিবৰ বাবে চেষ্টা কৰিব আৰু যেহেতু ৰাহুৰ দৃষ্টি 1 2 3 4 5 6 7 ৰাহুৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱত পৰাৰ বাবে আৰু আপোনাৰ কুষ্ঠৰ দ্বিতীয় ভাৱ হৈছে আপোনাৰ মুখৰ ভাৱ গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ ডায়েট চাৰ্টৰ ওপৰত নিজৰ খাদ্য বস্তুৰ ওপৰত গুৰুত্ব দিব এই সময়ছোৱাত যদি আপোনালোকে মদ ভাং খোৱা ৰাগিয়াল বস্তু সেৱন কৰা নতুবা অত্যাধিক নন ভেজ খাদ্য গ্ৰহণ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট বেয়া প্ৰভাৱ পৰিব গতিকে নিজৰ খাদ্য বস্তুৰ ওপৰত এইখিনি সময়ত আপোনালোকে গুৰুত্ব দিব লগতে এই সময়ছোৱাত মই আগতেই ক'লো যে আপোনালোকে নিজৰ পিতাৰো স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লগতে আপোনালোক যদি বিবাহিত এই সময়ছোৱাত আপোনালোকৰ নিজৰ হাজবেণ্ড বা ওয়াইফৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব যেহেতু আপোনাৰ কুষ্ঠৰ অষ্টম ভাৱক আপোনাৰ স্পাউসৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফৰ মাৰক ভাৱ বুলিও কোৱা হয় মাৰক মানে মৃত্যু নহয় মাৰক মানে হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত হয়তো কিবা অসুবিধাৰ সৃষ্টি কৰিব পৰা এই সময়ছোৱাত ৰোগৰ সৃষ্টি হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ আৰু নিজৰ পৰিয়ালৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব এতিয়া হওক চাও আপোনাৰ কুষ্ঠৰ দশম ভাৱ আপোনাৰ কুষ্ঠৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ আপোনাৰ কুষ্ঠৰ দশম ভাৱৰ অধিকাৰী গ্ৰহ হৈছে মংগল আৰু মংগলৰ অৱস্থান যদি আমি অধ্যয়ন কৰো মংগল 3 আগষ্টলৈকে আপোনাৰ কুষ্ঠৰ একাদশ ভাৱত থাকিব গতিকে চাকৰিৰ ক্ষেত্ৰত যিসকলে প্ৰমোচন বিচাৰি আছে 3 আগষ্টৰ আগত তেওঁলোকৰ হয়তো প্ৰমোচন হ'ব পাৰে নতুবা তেওঁলোকে বিচাৰি থকা ঠাইত হয়তো ট্ৰান্সফাৰ হ'ব পাৰে কিন্তু 3 আগষ্টৰ পৰা 19 সেপ্টেম্বৰলৈকে মংগল যেতিয়া আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত থাকিব লক্ষ্য ৰাখিব মংগল অৰ্থাৎ আপোনাৰ বৃত্তিৰ ভাৱৰ অধিকাৰী গ্ৰহ মংগল যেতিয়া আপোনাৰ কুষ্ঠৰ দ্বাদশ ভাৱত থাকিব অৰ্থাৎ 3 আগষ্টৰ পৰা 19 সেপ্টেম্বৰলৈকে এই সময়ছোৱাত কৰ্মক্ষেত্ৰত হয়তো আপোনালোকৰ কাৰোবাৰ লগত ভুল বুজাবুজি হ'ব পাৰে যুক্তিতৰ্ক হ'ব পাৰে বা জব পলিটিক্সৰ এই সময়ছোৱাত হয়তো আপোনালোকে সন্মুখীন হ'ব পাৰে অৰ্থাৎ নিজৰ কৰ্মৰ ক্ষেত্ৰত হয়তো এই সময়ছোৱাত আপোনালোকক কোনোবাই ষড়যন্ত্ৰটো ইনভলভ কৰাব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে খুব সাৱধানেৰে হে আগবাঢ়িব জীৱনৰ প্ৰতিটো ক্ষেত্ৰত বিশেষকৈ নিজৰ কৰ্মক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে যথেষ্ট চিন্তা কৰি চালিজাৰি চাইহে সিদ্ধান্ত ল'ব নহলে এই সময়ছোৱাত আপোনালোকক বহুতে হয়তো বিপদত পেলাবৰ বাবে চেষ্টা কৰিব পাৰে লগতে এই সময়ছোৱাত আপোনালোকে নিজৰ বাণীসমূহৰ ওপৰতো গুৰুত্ব দিব এই সময়ছোৱাত অতিৰিক্ত সংৰাগ কৰাৰ বাবে আপোনালোকৰ উগ্ৰতাৰ বাবে আপোনালোকৰ বস আপোনালোকৰ কলিগছৰ সৈতে হয়তো কিছু বাক বিতণ্ডা হ'ব পাৰে হয়তো কনফ্লিকশন হ'ব পাৰে বা যুক্তিতৰ্ক হ'ব পাৰে বা কোনো ক্ষেত্ৰত হয়তো আপোনালোকে চাকৰি এৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ বাণীসমূহৰ ওপৰত লক্ষ্য ৰাখিব চিন্তা নকৰিব আপোনালোকে যদি ধৈৰ্য ধৰি থাকে আপোনালোকে যদি টেকফুলি সকলো ক্ষেত্ৰতে আগবাঢ়ি যায় তেতিয়া নিশ্চয় কোনো আপোনালোকক এই সময়ছোৱাত একো বিপদত পেলাব নোৱাৰিব লগতে চাকৰিৰ ক্ষেত্ৰত যদি চাওঁ যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ কুষ্ঠিত সূৰ্য যেতিয়া আপোনাৰ ৰাশিত অৱস্থান কৰিব লগতে সূৰ্য নিজা ৰাশিত অৰ্থাৎ আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত অৱস্থান কৰিব তেতিয়া যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব এপ্ৰিল মে জুন জুলাই অৰ্থাৎ সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠিৰ মই কলোৱে প্ৰথম আৰু দ্বিতীয় ভাৱত চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল দিব এই ক্ষেত্ৰত আমি যদি চাওঁ চৰকাৰী চাকৰিৰ বাবে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ 16 জুলাইৰ পৰা 16 সেপ্টেম্বৰলৈকে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি 16 আগষ্টৰ পৰা 16 সেপ্টেম্বৰ এই সময়সীমাৰ ভিতৰত বহুতো কৰ্কট ৰাশিৰ জাতক জাতিকাই হয়তো চৰকাৰী চাকৰি পাব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে চৰকাৰ তৰফৰ পৰা হয়তো কিবা সা সুবিধা লাভ কৰিব পাৰে লগতে এই সময়ছোৱাত আপোনালোকে চৰকাৰী চাকৰিৰ বাবে যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়
তেন্তে ভৱিষ্যতৰ দিনত তাৰ ফলাফল যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে যদি পাৰে 31 অক্টোবৰ আগলৈকে গুৰুৰ দৃষ্টি যেতিয়ালৈকে আপোনাৰ কুষ্টিৰ নৱম ভাৱত থাকিব 31 অক্টোবৰ আগলৈকে আপোনালোকে হাই ইনভেষ্টমেন্ট কৰিলে যথেষ্ট ভৱিষ্যতৰ দিনত উপকৃত হোৱাৰ সম্ভাৱনা আছে লগতে স্বাস্থ্যৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে মংগলে যেতিয়া আপোনাৰ কুষ্টিৰ দ্বাদশ ভাৱত অৱস্থান কৰিব অৰ্থাৎ 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে এই সময়ছোৱাত আপোনালোকে অগ্নিৰ পৰা সাৱধানে থাকিব লগতে আপোনালোকে যদি ড্ৰাইভিং কৰে এই সময়ছোৱাত আপোনালোকে যথেষ্ট কেয়াৰফুলি সাৱধানতাৰে ড্ৰাইভিং কৰিব নহলে হয়তো সৰুকুৰা বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আশা কৰিছো মই সকলোবোৰ ইম্পৰ্টেন্ট পইণ্টছ ইতিমধ্যে টাচ কৰিছো এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰো প্ৰতিকাৰ হিচাপে সৰ্বপ্ৰথমে আপোনালোকে চন্দ্ৰৰ বীজ মন্ত্ৰ যেহেতু চন্দ্ৰ হৈছে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ গতিকে চন্দ্ৰৰ বীজ মন্ত্ৰ ওম শ্ৰাং শ্ৰীং শ্ৰং শা চন্দ্ৰমাশী নমো নমঃ এই মন্ত্ৰফাকে 108 বাৰ জপ কৰিব লগতে গুৰুৰ বীজ মন্ত্ৰ যেহেতু গুৰু আপোনাৰ ৰাশিতে আছে আৰু গুৰুৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ গুৰু বৃহস্পতিৰ পৰা আশীৰ্বাদ লাভ কৰিবলৈ আপোনালোকে গুৰুৰ বীজ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰং শা গুৰুবে নমঃ এই মন্ত্ৰফাকে 108 বাৰ জপ কৰিব লগতে পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব আদিত্য হৃদয় স্তোত্ৰম সদায় পাঠ কৰিব সূৰ্যোদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব আৰু প্ৰতিদিনাখনে হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় 108 বাৰ জপ কৰিব তেন্তে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পাৰ হ'ব তাৰ এক থুলমূল ধাৰণা মই কোৱা এই সকলোবোৰ শুভ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যদিহে জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্টিতে এই গ্ৰহসমূহে এক শক্তিশালী স্থান অধিকাৰ কৰি আছে তথাপিও হিজিকি নহওক আজিৰ ভিডিঅটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে নিশ্চয় আজিৰ ভিডিঅটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী